এটা ঘৰ দেখিছে RCC ঘৰ আছে আৰু ইয়াত একো নাই, চব খালী ঠাই। আৰু এই গাঁৱৰে এগৰাকী বাইদেউ আছে, বাইদেৱে ক'ব সেইদিনাখন আচলতে কি হৈছিল, কেনেকুৱা হৈছিল। সেইদিনা দেওবাৰ দিন আছিলে 19 তাৰিখ। আমিতো যেনেকৈ দেওবাৰ দিনটো ছুটি পাওঁ, আমাৰতো বিজনেছ আছে বাৰু পাৰ্লাৰ, তো তেনেকৈ আমি ঘৰত ধুনীয়াকৈ গোটেই পৰিয়ালটো খাই বৈ ধুনীয়াকৈ আছিলোঁ। দিনৰ 12:30মান বজাত তেনেকৈ পানী বাঢ়িলে। আমি আহিছিলোঁ তেনেকৈ চাবলৈ কাৰণে, আহি মেলি দেখিছোঁ ঘৰ গৈছোঁ, ঘৰ গৈ পোৱা মানে ইমান পানী আমাৰ ডিঙিত। তাৰপিছত আমি মানে পানীটো ইমান পটককৈ বাঢ়ি গ'ল, আমি না ঘৰৰ কিবা বস্তু উঠাব পালোঁ, একো বস্তুৱে মানে উঠাব নাপালোঁ। আৰু মোৰতো বিয়া হোৱা মানে 6 মাহো হোৱা নাই এখন গাঁৱত। তো আপুনি মানে এখন গাঁৱলৈ বিয়া হৈ আহিছে? মোৰ ঘৰটো ৰাস্তা কিনাৰত হয়, মই গাঁৱত 6 মাহো হোৱা নাই বিয়া হোৱা হয়। তেনেকৈ ফাৰ্ণিচাৰ মানে চব বস্তুৱে মানে একোৱে নাবাছিলে, গোটেইবোৰ শেষ হৈ থাকিলে। তো আৰু এইফালে দেখিছে, এইফালে নদীখন আছে, নদীখন এইফালে যাব লাগে, নদীখন চিধা আমাৰ এই গাঁওফালে গতি কৰিলে। আৰু এই ঘৰটো মানে আমাৰ 4টামান পকা ঘৰ বাছিলে, এই ঘৰটো পুৰা মানে দুফাল হৈ গৈছে পানীটো। এইফালেও আমাৰ মানে পিছফালটো একো বচা নাই, গৰু চৰু আছিলে, 20জনীমান গাই আছিলে, 20জনীৰ ভিতৰত অকল এজনীহে বাচিছে, বাকী গোটেইকেইজনী মানে গোহালিতে তেনেকৈ মৰি গৈছে। আৰু একো বস্তু তেনেকৈ বচাব নোৱাৰিলোঁ, যিখিনি পাৰিলোঁ মানে সেইখিনি অলপ চলপ বাচিলে, বাকী ঘৰটো আছে আৰু বাকী আৰু একো নাই। ঘৰটোত এইখিনি দেখিছে, এই পাৰ্টটোত গোটেই কেঁচা ঘৰ আছিলে, কেঁচা ঘৰৰ ওপৰত মানুহবোৰে বাঁহ লৈছিলে বাচিম বুলি, কিন্তু মানুহবোৰ কোনো মানে বহুতখিনি মানুহে নিজৰ প্ৰাণ হেৰুৱাইছে। এইডোখৰ মানে ঘৰৰ সৈতে উটুৱাই লৈ গৈছে পানীয়ে, এনেকুৱাই সুত মানে দিশখন যাব লাগে এইটো চাইডে আহি মানে এইফালে গতি কৰিলে গোটেই নদী, এইফালে আহিলে। আৰু এই ঘৰটোৰ মাজত দুফাল হৈ গৈছে, পানী দুইফালে গুচি গৈছে। এই ঘৰটোৰ কাৰণে মানে আমাৰ সিফালে 2টামান ঘৰ বাছিলে, বাকী মানে এটাও ঘৰ ইয়াত কেঁচা। আপোনালোকৰ ইয়াত এনে কিমান মান মানুহৰ ঘৰ আছিলে? প্ৰায় 100+ হ'ব। আৰু কিমান মানুহ বৰ্তমান নোহোৱা হৈ আছে বা নাই ঢুকাইছে বুলি গম পাইছে? গম পোৱা মতেতো আমি 6-7জনমান মানুহ তেনেকৈ মানে ঢুকাইছে, পানীৰ লগত উটি যোৱা বুলি মানে গম পাইছোঁ। আৰু আজিও 2গৰাকী মৃতদেহ পাইছে বুলি শুনিছোঁ। হয়, এইফালে নদী কিনাৰ ফালে আছে, বাঁহবাৰীৰ ফালে। আমি সেইফালে যাবলৈ ইমান সাহস কৰা নাই, ৰিক্সি যেতিয়া যোৱাও নাই। হয়, ভালে নাযাব কিন্তু আমি মানে এইফালে ভিতৰে আছোঁ, ৰাইজে যিমানখিনি সহায় কৰিছে মানে সেইখিনিকে লৈ মেলি আৰু আমি আছোঁ।